কেশৱ মহন্ত ডাঙৰীয়া, নেশ্যনেল কালচাৰেল এণ্ড ছায়েন্স মিউজিয়ামৰ ডাইৰেক্টৰ জেনেৰেল অৰিজিত চৌধুৰী ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল জা ডাঙৰীয়া, আমাৰ ছায়েন্স চিটি CEO ডক্টৰ জয়দীপ বৰুৱা ডাঙৰীয়া, আমাৰ গুৱাহাটী নেশ্যনেল ছায়েন্স মিউজিয়ামৰ ডিৰেক্টৰ সুজয় মজুমদাৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সন্মানীয় সুধীবৃন্দ, আই মাতৃসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। অসমে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে প্ৰৱেশ কৰিলে। আমি সকলোৱে জানো, আমাৰ গুৱাহাটীত বহুদিন আগতে আমি এটা প্লেনেটৰিয়াম স্থাপন কৰিছিলোঁ আৰু আজিও অসমৰ ছাত্ৰ ছাত্ৰীসকলে প্লেনেটৰিয়ামত যায় আৰু মহাকাশৰ অভিজ্ঞতা অৰ্জন কৰে। ভাৰত চৰকাৰে খানাপাৰাত আমাৰ নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামৰ সহযোগত এটা বিজ্ঞানৰ যিটো কেন্দ্ৰ বুলি কওঁ তাক স্থাপন কৰিছিলে আৰু তাতো আমাৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ অহা যোৱা কৰে। এটা সময়ত আমি এটা মনত ইচ্ছা আহিছিলে, বিশেষকৈ শৈশৱতে কলিকতাৰ ছায়েন্স মিউজিয়ামত যোৱাৰ আমাৰ যি অভিজ্ঞতা, এদিন মনত চিন্তা আছিলে যে কলিকতাৰ ছায়েন্স মিউজিয়ামৰ দৰে আমি গুৱাহাটীত এটা ছায়েন্স চিটিৰ দৰে গুৱাহাটীত ছায়েন্স চিটি বনাব নোৱাৰোঁ নেকি। কিন্তু ৰাজ্যৰ আৰ্থিক অৱস্থাই তেনেকুৱা ধৰণৰ ডাঙৰ প্ৰচেষ্টা লোৱাত বাধাৰ প্ৰাচীৰ হৈ আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল, ভাৰত চৰকাৰে আমাক ছায়েন্স চিটি নিৰ্মাণৰ বাবে 144 কোটি টকা আগবঢ়ালে। সোণাপুৰৰ টেপেচিয়াত আমি 250 বিঘা মাটি পালোঁ আৰু চাওঁতে চাওঁতে এটা সপোন আজি বাস্তৱত ৰূপায়িত হ'ল। প্ৰায় 300 কোটি টকা খৰচ কৰি আজি আমাৰ যি ছায়েন্স চিটি নিৰ্মাণ হৈ উঠিছে, এই ছায়েন্স চিটি পৰিসৰ হিচাপত কলিকতাতকৈ বহুত বেছি ডাঙৰ। কাৰণ কলিকতাত 45 একৰ 120 বিঘা মাটিত আৰু আমাৰ ইয়াত 250 বিঘা মাটিত আমি ছায়েন্স চিটি স্থাপন কৰিছোঁ। আমাৰ নৱ প্ৰজন্মৰ কাৰণে ৰাজ্য চৰকাৰে আজিলৈকে যিমানবোৰ প্ৰকল্প হাতত লৈছে, সেই প্ৰকল্পৰ ভিতৰত এই প্ৰকল্পটো অন্যতম আৰু অত্যন্ত আকৰ্ষণীয়। মই আমাৰ অসমৰ যুৱ প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, ছায়েন্স চিটিত আমি যাতে আহোঁ আৰু আমাৰ পৃথিৱীখন, মহাকাশ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত আমি যাতে নিজৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰোঁ। অলপ আগতে মই যেতিয়া ছায়েন্স চিটিত অকণমান ইয়াৰ এক্সিবিটবিলাক চাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কম সময়ৰ ভিতৰতে মই চকীখনত বা তেওঁলোকৰ যিখন সোফা তাত বহাৰ লগে লগে মোক মহাকাশলৈকে লৈ গৈছিলে আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মই প্ৰৱেশ কৰিব পাৰিছিলোঁ। আমি জানো যে সুনীতা উইলিয়ামছৰ দৰে যিবিলাক মহাকাশ বিজ্ঞানী, তেওঁলোকে মহাকাশত গৈ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকে আৰু সি এখন মহাকাশচাৰীসকলৰ কাৰণে বিজ্ঞানাগাৰ, গেষ্ট হাউচ, গোটেইখিনি কম্পজিট এটা মহাকাশত
পৃথিৱীৰ মানুহৰ এটা নিবাস ভাৰতীয় বিজ্ঞানী বা ভাৰতীয় আমাৰ বিজ্ঞানীও কেইদিনমান আগতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকি আহিছে আমি তাৰ ফিলিংছ ল'ব পাৰোঁ আমি ইয়াৰ পৰাই কাজিৰঙাখন চাব পাৰোঁ আৰু কাজিৰঙাত গ'লে যিমান বস্তু আমি দেখা নাপাওঁ এই সায়েন্স সিটিত বহি এআৰ আৰু ভিআৰৰ দ্বাৰা আমি তন্ন তন্নকৈ কাজিৰঙাখন ইয়াক পৰীক্ষা কৰিব পাৰিম আমাৰ ইয়াতে ইউৰেকা পভিলিয়ন স্পেচ অডিচি কেইবাটাও নতুন নতুন এক্সপিৰিয়েন্স ইয়াত ৰখা হৈছে কেনেকৈ আমি চন্দ্ৰ ভ্ৰমণ কৰিব পাৰোঁ মিছন মংগলৰ বা অভিজ্ঞতা ল'ব পাৰোঁ ইয়াতে আমাৰ ডমত থিয়েটাৰ আছে য'ত প্লেনেটৰিয়ামৰ অভিজ্ঞতা ল'ব পাৰোঁ জ্যোতিৰ্বিজ্ঞানৰ গেলেৰী আছে নলেজ অন স্পেয়াৰ য'ত নেকি জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি জানিব পাৰোঁ আৰু লাচিত বৰফুকনে যি শৰাইঘাটৰ যুদ্ধ যুঁজিছিল তাক আমি কেনেকৈ আজিও অত্যাধুনিক প্ৰযুক্তিৰে চাব পাৰোঁ তাকো বিজ্ঞান আৰু প্ৰযুক্তিৰে ইয়াক প্ৰদৰ্শন কৰা হৈছে এতিয়া আমি চাব লাগিব যে এই গোটেই ব্যৱস্থা আমি কিয় কৰিছোঁ তাৰ মূল কাৰণ হ'ল অসমত সায়েন্স ষ্টুডেণ্টৰ কাৰণে বহুত বেছি সুবিধা কৰা হৈছে আজি যদি আপোনালোকে চাই অসমত যোৱা 10 বছৰত অবিৰামভাৱে ইঞ্জিনিয়াৰিং কলেজ হৈছে মেডিকেল কলেজ হৈছে আমাৰ ইয়াতে বিজ্ঞান প্ৰযুক্তিৰ কেইবাখনো ইনষ্টিটিউট হৈছে IIT গুৱাহাটীৰ পৰা ফৰেনচিক ইউনিভাৰ্চিটিৰ পৰা প্লাজমা ইনষ্টিটিউটৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টলৈকে আমাৰ অজস্ৰ যোৰহাটৰ ৰেইন ফৰেষ্ট ইনষ্টিটিউটৰ পৰা ৰিজনেল সায়েন্স চেণ্টাৰলৈকে বহুতবিলাক বিজ্ঞান আৰু প্ৰযুক্তিৰ ইয়াতে আমি সুবিধা নিৰ্মাণ কৰিছোঁ কিন্তু যেতিয়া আমি সায়েন্স পঢ়া ষ্টুডেণ্ট কিমান আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়াও আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত কলা শাখাত নাম ভৰ্তি কৰে বিজ্ঞান শাখাত যিকেইজনে নাম ভৰ্তি কৰে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত যোৱাৰ পিছত কোৰ সায়েন্স পঢ়া ল'ৰা ছোৱালী আমাৰ অসমত এতিয়াও বহুত কম আৰু সেই কাৰণে ইছৰোৰ দৰে মহাকাশ ষ্টেচন DRDOৰ দৰে য'ত নেকি আমাৰ সামৰিক সক্ষমতা বৃদ্ধি কৰা হয় আৰু আমাৰ বিভিন্ন যিবিলাক ভাৰতত লেব আছে পৰীক্ষাগাৰ আছে অসমৰ কন্ট্ৰিবিউশন একেবাৰে কম বুলি ক'লেও নুই কৰা নহ'ব আমি যদি এখন শক্তিশালী ৰাজ্য হ'ব লাগে মানৱ সম্পদৰ ওপৰত আমাৰ বিনিয়োগ হ'ব লাগিব আজি যেতিয়া আমি অসমত প্ৰথম জাগিৰোডত সেমি কণ্ডাক্টৰৰ কথা কৈছিলোঁ বহুত মানুহে মোক সুধিছিলে যে সেমি কণ্ডাক্টৰ মানে কি ইয়াত কি হ'ব অৰ্থাৎ আমাৰ মাজত এতিয়াও ধাৰণাৰ অভাৱ আছে যে বিজ্ঞান কিমান আগবাঢ়ি গৈছে কেতিয়াবা কেতিয়াবা মই নিজে আৰ্টছৰ ষ্টুডেণ্ট বিজ্ঞানৰ বিষয়ে মোৰ ইমান নলেজ নাই কেতিয়াবা মেডিকেল কলেজত আমি দেখা পাওঁ যে ৰবাটিক সাৰ্জাৰী হৈছে যেতিয়া তাক উদ্বোধন কৰিব যাওঁ তেতিয়া আমি তাৰ ডক্টৰসকলক বা সাইন্টিষ্টসকলক সুধো যে 100 মিটাৰ দূৰৰ পৰা যে আজি ডক্টৰজনে অপাৰেশ্যন কৰিছে কেতিয়াবা আমেৰিকাৰ পৰা বহি গুৱাহাটী মেডিকেলত অপাৰেশ্যন কৰিব পাৰিবনে নাই লগে লগে উত্তৰ যে 5Gৰ পৰা আমি যেতিয়া 7G 8G লৈকে যাব পাৰিম ইয়াত পসিবল হ'ব এতিয়া আমি লগে লগে জানিব লাগিব 5G 6G 7G মানে কি তাকো আমি বুজিব লাগিব অৰ্থাৎ 5Gৰ কাৰণে আজি আমি বঙাইগাঁও মাজুলীত ইয়াৰ পৰা সায়েন্স সিটি উদ্বোধন কৰিছোঁ অলপ আগতে মই অসমৰ 4000 জাগাত
থকা মহিলাসকলক গুৱাহাটীৰ পৰা মই সম্বোধন কৰিছোঁ কিন্তু যেতিয়া মোবাইল কানেক্টিভিটিত 5Gৰ পৰা আমি 10G যাম ভিডিঅ' কোৱালিটি ইমানেই ভাল হ'ব যে আমেৰিকা আৰু গুৱাহাটীৰ মাজত পাৰ্থক্য নথকা হ'ব এটা দিন আহিব যিটো দিনত কোনো টিচাৰ কোৰ টিচাৰ 2-3 জন টিচাৰ স্কুলত থাকিব বাকি এজন টিচাৰে একেলগে 10খন স্কুলত পঢ়াব কিন্তু শিক্ষকৰ উপস্থিতি আমি প্ৰত্যেকটো ক্লাছৰুমতে পাম কাৰণ প্ৰজেকশ্যনৰ জৰিয়তে আমাৰ যিটো ক্লাছৰুমৰ ডায়েজ হ'ব মঞ্চ হ'ব তাত এজন শিক্ষকে 100 জায়গাত থিয় হৈ থাকিব আমি মাত্ৰ প্ৰজেকশ্যনৰ জৰিয়তে দেখা পাই থাকিম যে আমাৰ সন্মুখত শিক্ষকজনে আমাক পঢ়ুৱাই আছে এই চিন্তাবিলাক কোনে কৰিছে আমাৰ দৰে এছাম বিজ্ঞানীয়ে কৰিছে আৰু বিজ্ঞানী জন্মতে বিজ্ঞানী হৈ জন্ম নহয় বিজ্ঞানী কেতিয়া জন্ম হয় যেতিয়া এই নতুন নতুন ইনোভেশনস বিলাক দেখি বা যাৰ প্ৰশ্ন সোধাৰ ইচ্ছা আছে অভিজ্ঞতা আছে তেওঁলোকে উত্তৰ বিচাৰি বিজ্ঞানী হয় এই বছৰ অসমত বৰষুণ কিয় হোৱা নাই এপ্ৰিললৈকে আজি আমি মাৰ্চৰ 10 তাৰিখ পালো এবাৰো অসমত বৰষুণ হোৱা নাই কিন্তু ফেব্ৰুৱাৰী মাৰ্চত উজনিত আটাইতকৈ বেছি বৰষুণ হয় কাৰণে অসমত চাহপাতৰ খেতি আৰম্ভ হৈছিল এতিয়া যেতিয়া কোনোবাই প্ৰশ্ন কৰিব যে এই বছৰ কিয় বৰষুণ হোৱা নাই উত্তৰ বিচাৰিব যাওঁতে ক্লাইমেট চেঞ্জৰ বিষয়ে আমি কথা পাতিব আৰম্ভ কৰিম বিজ্ঞান হৈছে অনুসন্ধিৎসুতাৰ এটা ৰিফ্লেকশন যোনে জানিব খোজে যোনে বুজিব খোজে শিকিব খোজে এই সায়েন্স সিটিত যেতিয়া আমি আহিম আমাৰ মনত সেই অনুসন্ধিৎসু বা আমি জানাৰ যিটো আগ্ৰহ বেকুলতা এই বেকুলতাটো আমি তাক কাল্টিভেট কৰিব পাৰিম বহুত ষ্টুডেন্ট আছে যোনে জানিব খোজে শিকিব খোজে বুজিব খোজে দেউতাক মাকে কি কয় যে এইবিলাক কথা তই জানি কি কৰিবি আমি বন্ধুসকলক কি কওঁ যে তই আদাৰ বেপাৰী জাহাজৰ খবৰ লৈ কি কৰিবি কিন্তু সৰুতে যোনে ইয়াক বুজিব খোজে জানিব খোজে তাৰ পৰাই বিজ্ঞানীৰ জন্ম হয় সেই কাৰণে অসমৰ নতুন প্ৰজন্মৰ বাবে আজি আমি এই সায়েন্স সিটিখন বনাইছো ইমান ধুনীয়া সায়েন্স সিটি ভাৰতত নাই দিস ইজ ভেৰি ভেৰি ইউনিক আৰু ইয়াক আমি আৰু ডাঙৰ কৰাৰ আমাৰ লগত স্কোপ আছে মই আমাৰ এষ্টেক আৰু ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে সায়েন্স সিটিৰ লগত অসমৰ প্ৰতিখন হাই স্কুলৰ ষ্টুডেণ্টে আমাৰ কেইটামান বস্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া গুৱাহাটীত আহিছিল মোক তেতিয়া তেখেতে কৈছিলে যে নেক্সট 2 ইয়াৰ্ছত গুজৰাটৰ প্ৰতিগৰাকী ষ্টুডেণ্টক তেখেতে চৰ্দাৰ বল্লভভাই ষ্টেচু দেখুৱাবলৈ কাৰণে লৈ গৈছিলে তেখেতে মোক কৈছিল নেক্সট 2 ইয়াৰ্ছত অসমৰ প্ৰত্যেকজন ষ্টুডেণ্টে শহীদ সমাধি আমাৰ যিটো ক্ষেত্ৰ বনাইছো তাক চাব লাগে যাতে জাতিৰ কাৰণে চিন্তা কৰাৰ এটা আমাৰ মনত চিন্তাৰ উদয় হয় দ্বিতীয়তে আমি সায়েন্স সিটি চাব লাগে কাৰণ জাতি নিৰ্মাণ আন্দোলনৰ জৰিয়তে নহয় জাতি নিৰ্মাণ জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে হয় আবেগৰ জৰিয়তে কোনো জাতিৰ আজিলৈকে নিৰ্মাণ হোৱা নাই যোনে আবেগ সৃষ্টি কৰে সি আসলতে ষড়যন্ত্ৰ কৰে জাতিটোক পিছুৱাই নিয়াৰ কিন্তু যোনে বিবেক সৃষ্টি কৰে জ্ঞানৰ সৃষ্টি কৰে প্ৰজ্ঞাৰ সৃষ্টি কৰে সি আসলতে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগায় অসমৰ প্ৰতিগৰাকী ষ্টুডেণ্টে এই সায়েন্স সিটিখন চোৱাৰ তাক আমি
সুবিধা কৰি দিব লাগিব যাতে আমাৰ ল'ৰা ছোৱালীৰ মনত জ্ঞান আৰু প্ৰজ্ঞাৰ ব্যাকুলতা সৃষ্টি হয় আৰু মই অসমৰ সকলো লোককে অনুৰোধ কৰিম যে আজিকালি আমি ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনাওঁ এই সায়েন্স সিটিখনক লৈ আমি অজস্ৰ ৰীল বনাব লাগে কাৰণ ইয়াত যি অভিজ্ঞতা এই অভিজ্ঞতা আমি কতো নাপাওঁ আজি আমাৰ মেডিকেল কলেজবিলাকত আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা কমিব ধৰিছে মই যেহেতু গোটেইবোৰ ডিপাৰ্টমেণ্ট মই ডিল কৰোঁ এজ এ মুখ্যমন্ত্ৰী আমাৰ যাক আমি অসমীয়া বুলি কওঁ অসমীয়া ল'ৰা ছোৱালীৰ সংখ্যা যি দ্ৰুত গতিত মেডিকেল কলেজসমূহত হ্ৰাস হৈছে তাৰ কাৰণ কোনো পাৰ্চিয়েলিটি নহয় তাৰ কাৰণ হৈছে আমাৰ ল'ৰা ছোৱালীৰ বিজ্ঞানৰ প্ৰতি অনীহা মেথ সায়েন্স বায়োলজি যোৱা 8 দিন 9 দিন ধৰি মই পলিটিকেল এটা আশীৰ্বাদ যাত্ৰাত আছিলোঁ ল'ৰা ছোৱালীবিলাকে মোক আহি কয় যে মামা মেট্ৰিক পাছ কৰাই দিব তেতিয়া মই খুদু কোনখন পেপাৰ বেয়া হৈছে বাবা পাছ কৰাই দিব লাগে দুখন পেপাৰৰ নাম লয় সায়েন্স আৰু ইংলিছ তাৰ মানে ফান্ডামেন্টালি আমি বিজ্ঞানৰ শিক্ষাৰ ওপৰত যিমান এমফেচিছ দিব লাগিছিল আমি দিব পৰা নাই যোৱা 3 বছৰত আমি বিজ্ঞান আৰু গণিতৰ টিচাৰ কৰাৰ কাৰণে যত্ন কৰিছো চেষ্টা কৰিছো কিন্তু আমি জাতিটোৰ যদি নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হ'ব লাগে আমি সায়েন্স আৰু সায়েন্স ৰিলেটেড এৱাৰনেছ আমি সৃষ্টি কৰিবই লাগিব কাৰণ সমস্যাৰ সমাধান বেলেগে নকৰে অসমৰ সমস্যাৰ সমাধান আমিয়ে কৰিব লাগিব মইতো ভাবো এনেকে যদি এপ্ৰিল মাহলৈকে বৰষুণ নিদিয়ে অহা কেইটামান দিনত অসমৰ টি প্ৰডাকশ্যন উইল বি ড্ৰপ বাই 30%। এতিয়া আমেৰিকাৰ সাইন্টিষ্টে আহি ইয়াৰ অনুসন্ধান নকৰে যে কেনেকৈ ইয়াক আমি ফেচ কৰিব পাৰোঁ বিকজ দিছ ইজ এ ৰিজনেল প্ৰব্লেম যদি পৃথিৱীতে চাহৰ উৎপাদন কম হয় আমেৰিকাৰ বিজ্ঞানীয়ে গৱেষণা কৰিব কিন্তু অসমত যদি চাহৰ উৎপাদন হয় তেওঁলোকে কিয় গৱেষণা কৰিব যদি একশিঙীয়া গড়ৰ ওপৰত কিবা সমস্যা আহে বাহিৰে গৱেষণা নকৰে বিকজ দিছ ইজ স্পেচিফিক টু আসাম সেই কাৰণে স্থানীয় সমস্যা সমাধানৰ বাবেও আমাক নিজৰ বিজ্ঞানীৰ অতিকে প্ৰয়োজন আজি আমি অকল সায়েন্স সিটি কৰাই নহয় প্লেনেটৰিয়ামটোক ধুনীয়া কৰিলোঁ আমাৰ খানাপাৰাত সায়েন্স মিউজিয়াম হ'ল অসমৰ আমি চুকে কোণে আমি বিজ্ঞান কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ আজি আমিনগাঁও মাজুলী শিলচৰ কলিয়াবৰ বঙাইগাঁৱত উদ্বোধন হ'ল এইবিলাকতো বিজ্ঞান গ্যালাৰী ডিজিটেল প্লেনেটৰিয়াম অডিটৰিয়াম আদি থাকিব আৰু আমি প্লেনেটৰিয়ামো 5 জাগাত আমি নিৰ্মাণ কৰিছোঁ মই 2-3টা উপদেশেৰে সামৰণি মাৰিম বিজ্ঞান আৰু সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট চৰকাৰৰ ফালৰ পৰা ই এটা অত্যন্ত সৰু ডিপাৰ্টমেণ্ট মই যেতিয়া ইয়াত প্ৰথম মন্ত্ৰী আছিলোঁ ইয়াৰ বাজেটে আছিলে 1 কোটি টকা কিন্তু চাওঁতে চাওঁতে আমাৰ এছেটছ বাঢ়ি বাঢ়ি গৈ থাকিলে ই এতিয়া এটা ডাঙৰ ডিপাৰ্টমেণ্টত ৰূপান্তৰ হ'ল এণ্ড উইথ দিছ সায়েন্স সিটি আজি ভাৰত চৰকাৰে আমাক গতাই দিলে উইথ দিছ সায়েন্স সিটি ইয়াক মেইনটেইন কৰাও বহুত টান কাৰণ বিজ্ঞান ৰখি নাথাকে যেনেকে কলকাতা সায়েন্স মিউজিয়ামত এভৰি ইয়াৰ দে সায়েন্স এক্সিবিটছ সায়েন্স ইজ নট এ ষ্টেটিক সাবজেক্ট বিষ্ণু ৰাভাৰ সংগীত ৰাভাৰ জীৱন শেষ হোৱাৰ লগে লগে তাতে ৰখি গ'ল ভূপেন্দ্ৰ সংগীত ৰখি গ'ল কাৰণ ভূপেন্দ্ৰ সংগীত আমি গাব পাৰোঁ কিন্তু দ্বিতীয় ভূপেন হাজৰিকাটো আহি নতুনকৈ ভূপেন্দ্ৰ সংগীত যোগ নিদিয়ে কিন্তু সায়েন্স ৰখি নাথাকে প্ৰথম যদি হাতেদি ঘূৰাই ঘূৰাই টেলিফোন কানেক্ট হৈছিল টেলিফোন হ'ল মোবাইল হ'ল
অহা কালি পৰহি মোবাইলৰ পৰা ঘড়ীত আহিলে, অহা কালি পৰহি আৰু কলৈকে আহিব কোনেও নাজানিব, আঙুঠিটো মোবাইল ফোন চলি থাকিব। অৰ্থাৎ সায়েন্স ইজ এ ডাইনামিক সাবজেক্ট, ইয়াত প্ৰগ্ৰেছন হৈ থাকিব। এভৰি ইয়াৰ আমি এক্সিবিট চেঞ্জ কৰিব লাগিব, নহ'লে ই এটা ষ্টেটিক মিউজিয়ামলৈ ৰূপান্তৰ হ'ব, মানুহ নহা হ'ব। ফাইনেলি Calcutta Science Museum was considered as a museum for entire eastern region. Now we are a leading state in eastern region. Of course, Uttar Purbanchalat ami asue, and we are also in competition with other eastern region state on many occasions, on many sphere. Gotike Calcutta jimane exhibit change hobo, ami yato teneke change kori goi থাকিব লাগিব. It should be better. Yar ekhon advisory committee hobo লাগিব with the leading scientists, with the leading protagonist of Science Museum and Science City. Every year ami yak keneke change korim. Advisory committee will study, they will give recommendation. আৰু আমি ইয়াত এক্সিবিট চেঞ্জ কৰি কৰি গৈ থাকিব লাগিব, ইভেন আমি বেটাৰ কৰি গৈ থাকিব লাগিব। উই হেভ টু ক্ৰিয়েট নিউ স্পেচ, যাতে গোটেই এৰিয়াটোক আমি ফুল্লি ইউটিলাইজ কৰিব পাৰোঁ। লগতে আমি যিমান এছেট ক্ৰিয়েট কৰিছোঁ ইন এণ্টায়াৰ ডিপাৰ্টমেণ্টছ, তাক আমি আপ টু ডেট কৰি ৰাখিব লাগিব। কেতিয়াবা আমাৰ প্লেনেটৰিয়ামবিলাকে কাম নকৰে, কেতিয়াবা কিবা সৰু কথাৰ কাৰণে বন্ধ হৈ থাকে। ইয়াক কেনেকে আমি 24/7 আমি ইয়াক ৰাখিব পাৰোঁ, তাক আমি ঠিক কৰিব লাগিব। ফাইনেলি আজি চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, যিমানবিলাক পৃথিৱীৰ মহাজাগতিক শক্তিৰ কাৰণে যিমানবিলাক ইভেণ্ট ক্ৰিয়েট হয়, আমি নকৰোঁ, ই নিজে নিজে হয়, আমি তাক চাবৰ সুযোগ পাওঁ। প্লেনেটৰিয়াম, ছায়েন্স চিটিত সেই দিনবিলাকক একটা আমি অকেজনলৈকে কনভাৰ্ট কৰিব লাগে। আৰু যেতিয়া আমি এইবিলাকক একোটা অকেজনলৈকে কনভাৰ্ট কৰিম, নতুন ল'ৰা ছোৱালী এট্ৰেক্ট হয় টুৱাৰ্ডছ দ্য ছায়েন্স এণ্ড টেকনলজি। আমি আপোনালোকে সকলোৱে ইতিমধ্যে শুনিছে, চন্দ্ৰপুৰত আমাৰ ইছৰোৱেও খুব ডাঙৰ ষ্টেচন এটা কৰিব গৈ আছে। ইনফেক্ট তেওঁলোকে মোক ফাউণ্ডেশ্যন কৰিব কৈ আছিলে, মই ইলেকশ্যনৰ কাৰণে সময় পোৱা নাই। চ' দেয়াৰ উইল বি আমাৰ মহাকাশ বিজ্ঞান কেন্দ্ৰ ইছৰো আমাৰ চন্দ্ৰপুৰলৈকে আহিব। কামৰ উপৰিও ষ্টুডেণ্টে বহুত বেছি শিকিব পাৰিব। আমি ছেটেলাইটৰ কাম কৰি আছোঁ, AI কাম কৰি আছোঁ, বিভিন্ন ধৰণৰ আমাৰ নতুন আমি ইউনিভাৰ্চিটি কৰিব গৈ আছোঁ, কনকলতা বৰুৱা বিশ্ববিদ্যালয়, অনলি অন টেকনলজি ওপৰত বহুতবিলাক অসমত কাম হৈছে। কিন্তু ষ্টুডেণ্টক যদি আমি আকৰ্ষণ কৰিব নোৱাৰোঁ, ইন আইচলেশ্যন, দিছ উইল বি ৱেষ্টেজ অফ মানি। যদি আমি ইয়াত ষ্টুডেণ্টক আকৰ্ষণ কৰিব নোৱাৰোঁ আৰু বিজ্ঞান পঢ়া ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ যাতে যদি আমি বঢ়াব নোৱাৰোঁ, we need more and more students who study core science. তেতিয়াহে আমি ভাৰতৰ যিটো বিজ্ঞানৰ জয়যাত্ৰা আজি আৰম্ভ হৈছে, তাত আমি কণ্ট্ৰিবিউট কৰিব পাৰিম। মই আমাৰ সকলোকে নেশ্যনেল কাউন্সিলছ অফ ছায়েন্স মিউজিয়ামক মই আজি ধন্যবাদ জনাইছোঁ ফৰ হেল্পিং আছ অল দ্য ৱে। আজি মই নিশ্চয় কৃতজ্ঞতা জনাব লাগিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়াক। তেখেতে কনষ্ট্ৰাকশ্যন চলি থাকোঁতেও তেখেত কাজিৰঙাত আহিছিলে। মই তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ এবাৰ আপুনি ছায়েন্স চিটিখন চাই যাওক। তেওঁ অল দ্য ৱে ইয়ালৈকে আহি ইয়াক চালে। তেওঁৰ আজি অহাৰ খুব ইচ্ছা আছিলে, পাৰ্লিয়ামেণ্ট চলাৰ কাৰণে আহিব নোৱাৰিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, গোটেই এণ্টায়াৰ টিমক মই ধন্যবাদ জনাইছোঁ। অৰিজিত চৌধুৰী, হি ইজ DG NCSM, হি ইজ ফ্ৰম শ্বিলং একচুৱেলি। গতিকে আমাৰে নিজৰ
এখন উত্তৰ পূৰ্বৰে গতিকে হি টুক এ ভেৰি স্পেচিয়েল ইণ্টাৰেষ্ট ইন কমপ্লিটিং দিছ প্ৰজেক্ট মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ গোটেই টিমটোক মই ৰিকুৱেষ্ট কৰিম যে ইয়াক কেনেকৈ আমি ভাইব্ৰেণ্ট কৰি ৰাখিব পাৰোঁ কেনেকৈ মানুহৰ নৱ প্ৰজন্মৰ বাবে উপযোগী কৰি ৰাখিব পাৰোঁ তাৰ বাবে মই অনুৰোধ কৰিম সৰু কথাৰে মই সামৰণি মাৰিম এটা চিম্পল এডভাইজাৰে আমাৰ বহুত দেউতাক মাকে ল'ৰা ছোৱালীৰ জন্মদিন পাতে আৰু ল'ৰা ছোৱালীৰ লগত জন্মদিনৰ দিনটো একেলগে থাকে মই দেউতাক মাকসকলক ৰিকুৱেষ্ট কৰিম যে নিজৰ ল'ৰা ছোৱালীৰ জন্মদিনটো এই ছায়েন্স চিটিত স্পেণ্ড কৰক বহুতবিলাক ল'ৰা ছোৱালীয়ে একচুৱেলি বহুত কথা শিকিব এণ্ড এজ এ পেৰেণ্ট পিতৃ মাতৃ হিচাপে that will be the best gift to your kids আৰু এইটো সন্তানৰ কাৰণে আটাইতকৈ ডাঙৰ গিফ্ট হ'ব আৰু ই সঁচাকৈ খুব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আপ টু ডেট ছায়েন্স চিটি সঁচাকৈ দেউতাক মাকে 3-4 ঘণ্টা সময় ল'ৰা ছোৱালীৰ লগত ইয়াত খৰচ কৰিলে বহুত কথা দেউতাক মাকে মনত যি বিচাৰে ল'ৰা ছোৱালীৰ কাৰণে নোকোৱাকৈ ল'ৰা ছোৱালীয়ে নিজেই সেই ৰাস্তালৈ আগবাঢ়িব তাক মই বিশ্বাস কৰোঁ সকলোকে ধন্যবাদ জনালোঁ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম